কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল, লগতে মোৰো ভাল। আজি বনাব লৈছোঁ ফুলকবি আলুৱে টমেটো পনীৰৰ চব্জি। তাৰ কাৰণে ফুলকবিটো আগতে বইল কৰিব দিলোঁ অকণমান নিমখ দি কেনে, নহ'লে এটা স্মেল থাকে ন ফুলকবি, সেইকাৰণে স্মেলটো গুচাই। আৰু এইপিনে পালেং শাক আনিছিলে এখেতে, পালেং শাকখিনি ধুনীয়াকৈ ধুই ল'লোঁ। ধুই মেলি লৈ পালেং শাকখিনি ধুনীয়াকৈ অকণমান কেৰাহীত তেল দি নিমখ হালধি দি আৰু জলকীয়া 4টামান দিছোঁ, দি কেনে ভালদৰে শাকখিনি দিলোঁ। দেখিছেনে কিমান শাক আছিলে, হৈ গ'ল অকণমানি। তাৰপিছত আৰু শাকখিনি বহাই দি মই এইপিনে ফুলকবিও বইল হৈ গৈছে, আৰু এইপিনে পনীৰখিনি ধুনীয়াকৈ ভাজি লওঁ। এইপিনে শাক ভাজি হৈ গ'ল। হৈ যোৱাৰ পিছত আৰু পনীৰখিনি ভাজি কেনে ফুলকবিখিনি আগতীয়াকৈ অকণমান ভাজি ল'ম। ভাজি ল'লে তেতিয়া মানে ফুলকবিটো খাবলৈ সোৱাদ লাগে। আৰু এইপিনে শাকৰ চব্জি নমাই থলোঁ, আৰু এইপিনে টমেটো, লং, ইলাইচি, দালচেনি, লগতে আদা। আজি যিহেতু মঙলবাৰ নিৰামিষ, সেইকাৰণে এইখিনি পেষ্ট বনাই লওঁ। আৰু এইপিনে পেষ্ট বনাই ল'লোঁ, আৰু এইপিনে পনীৰ ভাজা হৈ গ'ল, আৰু ফুলকবি ভাজি আছোঁ। এয়া নিমখ হালধি অকণমান দি অকণমান ফুলকবিখিনি ফ্ৰাই কৰি লওঁ। ফ্ৰাই কৰি ল'লে তেতিয়া মানে নিমখটো ভালদৰে লাগি যায় ন, ফুলকবিটো খাবলৈ ভাল লাগে। আৰু সেইকাৰণে নিমখ হালধি দি দিছোঁ। দি আৰু এইপিনে আলুখিনি অকণমান ফ্ৰাই কৰি লওঁ। আলুখিনি ভালদৰে ফ্ৰাই কৰি ল'লে তেতিয়া খাবলৈ বেছি টেষ্টি হৈ যাবচোন। তাৰপিছত এইখিনি নমাই অকণমান তেল দি আকৌ আলুখিনি ভাজি লওঁ। আলুখিনি ধুনীয়াকৈ অকণমান পাঁচফোৰণ দি কেনে আৰু অকণমান আলুখিনি নিমখ হালধি দি ফ্ৰাই কৰি লওঁ। অলপমান ফ্ৰাই হোৱাৰ পিছত পেষ্ট কৰি থোৱা মছলাখিনি দি দিম। লগতে জিৰা পাউডাৰো দিছোঁ মই একেলগে, দি কেনে ভালদৰে এইখিনি ভাজি লওঁ। নিমখ হালধি দি দিছোঁ। আলুখিনি আজিকালি চাবচোন অকণমান নিসিজে, সেইকাৰণে আলুখিনি অকণমান পানী দি অলপমান সিদ্ধ কৰিলে আগতীয়াকৈ লৈছোঁ, তেতিয়াহে আঞ্জাখন সোৱাদ লাগিব খাবলৈ। সেইকাৰণে আৰু এতিয়া পেষ্ট কৰি থোৱা মই টমেটো, আদা, লগতে জলকীয়া, দালচেনি, লং, ইলাইচি গোটেইখিনি একেলগে পেষ্ট কৰি থৈছিলোঁ। এইখিনি দি অকণমান পানী দি ভালদৰে এই মছলাখিনি ভালদৰে ভাজি ল'ম। যিমানেই ভাজিব সিমানেই খাই ভাল লাগে চাবচোন পনীৰ তৰকাৰীবোৰৰ। আৰু আপোনালোকে ভাত পানী খালেনে? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন। কমেণ্ট কৰিলেহে ভাল লাগে, আৰু তেতিয়া ভাল হৈছে নে নাই তেতিয়াহে গম পোৱা যায়। আৰু এইপিনে অকণমান ভাজা হৈ গ'ল, গৰম পানী দি দিম। উতলা গৰম পানী দি দিছোঁ আঞ্জাখনত। এতিয়া জিৰা পাউডাৰ অলপমান দি অলপমান আকৌ ভাজি ল'ম। ফুলকবিখিনি আকৌ দি দিলোঁ। ফুলকবিত মছলাটো লাগিব যে, সেইখিনি এতিয়া ভাজা প্ৰায় হৈ গৈছে। এতিয়া গৰম পানী চচপেনত বহাই দিছিলোঁ। এই গৰম পানীখিনি মই দি ভালদৰে উতলিব দিম। দেখিছেনে গৰম পানী, এতিয়া গৰম পানী দি ভালদৰে উতলিব দিম। তাৰপিছত আৰু ধনিয়া পাউডাৰ, আজিকালি ধুনীয়া তাজা ধনিয়া পাউডাৰ ওলাইছে ন, সেই ধনিয়া মানে ধনিয়া পাত হোৱাৰ পিছত মই ধনিয়া পাতখিনি দি নমাই থৈ দিম। আৰু ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্টত জনাবলৈ নাপাহৰিব। যদি ভাল লাগে লাইক এটা কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰিবচোন। আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব MC ফুড এণ্ড ডেইলি ব্লগলৈ। আৰু ডেইলি ভিডিঅ' দিয়াৰ চেষ্টা কৰিম, আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে এনেকৈ ভাল ভিডিঅ' দি থাকিম। তো আজিলৈ আহিছোঁ। দুপৰীয়া বনাইছিলোঁ, এতিয়াহে দিব পাৰিছোঁ, কাৰণ কি মাইনে যি আমনি কৰে আজিকালি, ভিডিঅ' এডিটিং কৰিব সময়ো নাপাওঁ। অলপ ক্লিপছ তুলি লওঁ, আৰু ৰাতিহে মাইনা খোৱাৰ পিছতহে মই অকণমান এডিট। আজিলৈ আহিছোঁ। বাই, লাভ ইউ অল।